যোৰহাট জিলাৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত নিমাতী অঞ্চলত এখন বিশাল জনসভা অনুষ্ঠিত কৰা হয়। এই জনসভাত নিমাতী অঞ্চলৰ লগতে কাষৰীয়া কেইবাখনো গাঁৱৰ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে। সভাখন সম্বোধন কৰে যুৱ নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে। যুৱ নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈ সভাস্থলীত উপস্থিত হোৱাৰ লগে লগেই ঢোলে ডগৰে সেই অঞ্চলৰ ৰাইজে উষ্ম আদৰণি জনায়। পুৰুষ মহিলা যুৱক যুৱতী সকলো শ্ৰেণীৰ লোকৰ উপস্থিতিত সভাস্থলী উৎসৱমুখৰ হৈ পৰে। সভাত ভাষণ প্ৰদান কৰি ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে কয় যে তেওঁ সদায় ৰাইজৰ সুখ দুখত থিয় দি আছে আৰু আগলৈও ৰাইজৰ স্বাৰ্থত কাম কৰি যাব। অঞ্চলটোৰ বিভিন্ন সমস্যা যেনে পথ, খোৱাপানী, স্বাস্থ্য সেৱা আদি সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰি সেইবোৰ সমাধানৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে। আজিৰ এই সভাত নিমাতী অঞ্চলৰ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ উপলক্ষে এক প্ৰীতি ভোজৰো আয়োজন কৰা হয়। এই প্ৰীতি ভোজত ৰাইজে একেলগে অংশগ্ৰহণ কৰি পাৰস্পৰিক সৌহাৰ্দ্য আৰু ঐক্যৰ পৰিচয় দিয়ে। উল্লেখযোগ্য যে অনুষ্ঠানটোৰ আৰম্ভণিতে যুৱ নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে উপস্থিত ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু আগন্তুক দিনত ৰাইজৰ সহযোগত অঞ্চলটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। অত্যন্ত এটা সুন্দৰ মুহূৰ্ত, সুন্দৰ দিন। মই পোনপ্ৰথমে আপোনালোকক সকলো আমাৰ সাংবাদিক বন্ধুলৈ মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনালোকৰ জৰিয়তে আজি ইয়াত উপস্থিত থকা মোৰ অতিকৈ শ্ৰদ্ধাৰ এই নিমাতী অঞ্চলৰ বৃহত্তৰ নিমাতী অঞ্চলৰ ৰাইজলৈ মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি বহুদিনৰ পৰাই এই অঞ্চলৰ ৰাইজে মোক কৈ আছিল যে নৱবৰ্ষৰ প্ৰাকখনত এখন ভাল সভা আয়োজন কৰা হ'ব আৰু সভাখনত সংগতি ৰাখি আমি এটা প্ৰীতিভোজৰ আয়োজন কৰাৰ কথা কৈছিলে আৰু সেইমৰ্মে আজি এই দিনটোকে ধাৰ্য কৰা হ'ল। আৰু গতিকে আজি অত্যন্ত সুখী অনুভৱ কৰিছোঁ এইটো কাৰণেই যে আজি 10-12 বছৰ এই অঞ্চলটোৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে আৰু আজি তাৰ পূৰ্ণ প্ৰতিফলন দেখা পাইছোঁ এইটো কাৰণেই যেতিয়া মই আহিছোঁ ইয়ালৈ অহাৰ লগে লগে ইয়াত ইমান সংখ্যক মানুহে ৰাইজে মোক আদৰি আনিছে আৰু ইমান মৰম মোক দিছে, আশীৰ্বাদ দিছে। আৰু ইয়াত যিখন জ্যেষ্ঠ ব্যক্তি আছে আমাৰ নিমাতী অঞ্চলৰ, নিমাতী আমাৰ ককিলা, ভিতৰ ককিলা, কুমাৰগাঁও, ভগনীয়া, আমাৰ বৰআলি আদি অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ আজি ইয়াত সমবেত হৈছে আৰু সকলোৱে মোক আশীৰ্বাদ দিছে আগন্তুক নিৰ্বাচনৰ কাৰণে। আৰু আগন্তুক নিৰ্বাচন যিহেতু 2026 চনত আহি পাইছে আৰু আমিও এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থিত্ব দাবীদাৰ টিয়ক বিধানসভা সমষ্টিত। আৰু সেইমৰ্মে মই বিভিন্ন পঞ্চায়ত, টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়ত অঞ্চল সকলোতে মই সভা আয়োজন কৰিছোঁ আৰু ৰাইজে সভা মোৰ কাৰণে আয়োজন কৰিছে। আৰু আজি বৃহত্তৰভাৱে আজি এই বৃহত্তৰ নিমাতী অঞ্চলত আজি আমাৰ দলীয় কাৰ্যকৰ্তাসকলে আজি এখন সভা আয়োজন কৰিছে আৰু আমাক ইয়ালৈ আমন্ত্ৰণ কৰিছে আৰু আমি আহিছোঁ, অত্যন্ত ভাল লাগিছে। আৰু আমি সকলো ৰাইজৰ হৈ আজি ইয়াত উপস্থিত থকা সকলো ৰাইজৰ হৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সকলো কাৰ্যকৰ্তাৰ হৈ আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো শুভেচ্ছা জনাইছোঁ যাতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত আমি 2026 পুনৰ চৰকাৰ গঠন কৰাৰ আমাৰ যি সপোন, সেই সপোন যাতে ফলৱতী হওক। আৰু আশাই নহয়, সম্পূৰ্ণ আমি কনফিডেণ্ট, কাৰণ আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি ভাৰতীয় জনতা পাৰ্টীৰ আজি সভা বুলি কোৱাৰ লগে লগে আজি ৰাইজ ওলাই আহিছে। আজি মই আহিছোঁ বুলি কোৱাৰ লগে লগে ৰাইজ আজি ওলাই আহিছে। আজি গতিকে অত্যন্ত সুখ অনুভৱ কৰিছোঁ যে আজি ৰাইজে ইমান সংখ্যক ৰাইজে আজি আমাক আশীৰ্বাদ দিবলৈ আগবাঢ়ি আহিছে। আৰু মই বিভিন্ন অঞ্চললৈ গৈছোঁ, আপোনালোকে নিশ্চয়কৈ দেখিছে যে মই য'তে গৈছোঁ তাতে ৰাইজৰ অত্যন্ত মৰম আৰু আশীৰ্বাদ মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মই আশাবাদী যে দলে নিশ্চয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব আৰু তেতিয়া আমি ৰাইজৰ কাৰণে যিখিনি কৰিবলৈ চেষ্টা কৰি আহিছোঁ ব্যক্তিগতভাৱে, তেতিয়া বহল পৰিসৰত আমি কাম কৰিবলৈ আমি চেষ্টা কৰিম। 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ, মিঠাই, বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।